লোভ বহুত বেয়া বস্তু, কিন্তু কি কৰিব? এই কথা মীনাক কোনে বুজাব? মীনাই মাত্ৰ নিজৰ স্বাৰ্থৰ কথাহে ভাবে, নিজৰ লাভৰ কথা। এদিনাখন শুনা না, মই আজি শ্বপিং মলৰ পৰা সেইটো টুথপেষ্ট লৈ আহিছোঁ, যাৰ লগত টুডেল ব্ৰাছ ফ্ৰী পায়। আচ্ছা, কিন্তু টুথপেষ্টটোতো ভাল ন? মোৰ লগততো বৰ্তমান ব্ৰাছ এনেও আছে। আৰে সেই দুপাত ব্ৰাছ মই শিল্পীক গিফ্ট কৰিম। ইয়াততো আমাৰে লাভ আছে ন। যেতিয়া আমি সিহঁতক গিফ্ট কৰিম তেতিয়াহে সিহঁতে আমাক দামী গিফ্ট কৰিব। আচ্ছা ঠিক আছে, যি কৰিবা, কিন্তু বৰ্তমান মোৰ অফিচ যোৱা সময় হৈছে। মোৰ বাবে কিবা অকণমান খোৱাৰ ব্যৱস্থা কৰা, কিন্তু নিজৰ পাকঘৰত বেলেগৰ পৰা নানিবা আকৌ। আৰে তুমি আম খোৱা না, গুটি গণিব নালাগে নহয়। ইয়াৰ পিছত মীনাই ওচৰ চুবুৰীয়াৰ ঘৰলৈ যায়। আৰে শিল্পী, কি বনাইছা? বহুত ধুনীয়া গোন্ধ ওলাইছে। বিশেষ একো নহয় অ', ঘুগুনিহে বনাইছোঁ। আচ্ছা, মোকো অকণমান খাবলৈ দিয়াচোন। এনেই গোন্ধ ওলাই আছে নে খাবলৈও সোৱাদ হৈছে? ইয়াৰ পিছত মীনাই শিল্পীৰ ঘৰৰ পৰা এবাটি ঘুগুনি নিজৰ ঘৰলৈ লৈ আহিল। এইফালে গিৰিয়েক অফিচ যাবলৈ সাজু, আৰু আনফালে মীনাই টিফিন লয়। আৰে বা মীনা, ইমান সোনকালে তুমি টিফিন ৰেডি কৰিলা? হৈ গ'ল টিফিন ৰেডি। এতিয়া যোৱা অফিচলৈ, আৰু ময়ো কিবা অকণমান খাই শুই যাওঁ। ৰাহুল অফিচলৈ যোৱাৰ লগে লগে মীনাই ভালদৰে খাই বৈ শুই গ'ল। সন্ধিয়াৰ সময়ত আৰে বা মীনা, গোটেই দিনটো শুই থাকা আৰু যেতিয়া গধূলি শুই উঠা পুৰা ডায়মণ্ডৰ দৰে জিলিকি থকা। এনেতে মীনাৰ শিল্পী পিন্ধি থকা সাৰ পেটত চকু পৰিল। আৰে বা শিল্পী, তই পিন্ধি থকা সাৰপেটটো ইমান ধুনীয়া। তইও থকা খাই গেলি নহয়। এই পেট হীৰাৰ সাৰ নহয়, এই পেটটো মই মাত্ৰ মীনা বজাৰৰ পৰা আনিছোঁ। এতিয়াতো সেই সাৰ পেটৰ ওপৰত মীনাৰ লোভ লাগি গ'ল। এতিয়া যেনেকৈ কি নহওক, মীনাক মাত্ৰ সেই পেটহাৰ লাগে। আৰে শিল্পী, এই পেটচা মোৰ সাৰপেটচা। মোৰ সাৰপেটটো কোনো মীনা বজাৰৰ পৰা অনা নহয়, অৰিজিনেল হয়, বুজিছা? কি কৈছা? সঁচাকৈ এই পেট অৰিজিনেল সাৰ? মোকো এদিন পিন্ধিবলৈ দিবি না, মোৰতো নাই। মীনাৰতো চাল চলি গৈছিল, মাছ জাল ফাঁচি গ'ল। আৰে নাই, পাগল হৈছা নেকি? মোৰ তাততো এপাতেই আছে, তোক দি দিলে মই আকৌ কি পিন্ধিম? আৰে মীনা, তই মোৰ পেট পিন্ধ না, চা না তোৰ তাত ইমান ধুনীয়া লাগিছে। ইয়াৰ পিছত শিল্পী সেই 100 টকাৰ সাৰ পেট লৈ নিজৰ ঘৰলৈ গুচি যায়। আনফালে মোৰ সেই 100 টকাৰ সাৰপেট দি আমেৰিকাৰ ডিজাইনৰ এই সাৰপেট লৈ ল'লোঁ। এতিয়া সোনকালে এই পেট পিন্ধি গোটেই মহল্লাটো ঘূৰি আহোঁ, সকলোৱে মোৰ বুলিয়ে ভাবিব। মীনাৰ লোভ দিনক দিনে বাঢ়িবহি ধৰিছিল। আন এদিনাখন মীনাৰ এখন শাৰী ভাল লাগিল। তেতিয়া আৰে বা, এইখন ইমান ধুনীয়া শাৰী, আৰু দীপিকাৰ ওপৰতো বহুত বেছি ভাল লাগিছে। আৰে মীনা, এইখন শাড়ীৰ 10 লাখ টকা। ভালতো লাগিবই ন? কি কৈছা? 10 লাখ টকা? 10 লাখ টকা। তেতিয়াহ'লে ইয়াৰতো ডুপ্লিকেটো থাকিব। থাকিবও পাৰে। ইয়াৰ পিছত মীনাই সেইখন শাৰীৰ ডুপ্লিকেট শাৰী ফ্লিপকাৰ্টত বিচাৰিবলৈ ধৰিলে। আৰে বাপৰে, ডুপ্লিকেট শাৰীখনৰো ইমান দাম? তুমি কি ভাবিছিলা 10 লাখ টকাৰ শাড়ী তুমি কি 2-3 হাজাৰত পাবা? মীনাই এইবিলাক কথা ভাবিয়ে আছিল। তেনেতে মীনাৰ ওচৰলৈ এজনী ওচৰ চুবুৰীয়া আহে। আৰে মীনা, আমি বজাৰলৈ যাওঁ ব'ল। মোৰ দেউৰটোৰ বিয়া নহয়, সেইবাবে এখন শাৰী কিনিব লাগে। আৰে ৰিংকু, আজিকালি বজাৰত যোৱা প্ৰয়োজন নাই নহয়, ঘৰত বহিয়ে অৰ্ডাৰ কৰিব পাৰি। কিন্তু ইমান সোনকালে জানো আহিব?
আৰে ৰিংকু, মই তোক এতিয়া কেনেকৈ কওঁ যে এইখন শাৰী তোৰ পইচাৰে মোৰ বাবেহে অৰ্ডাৰ দিম। মোৰ অহা মাহত ভাইটিৰ বিয়া, তাত মই পিন্ধিব লাগিব। আৰে মীনা ক না, অহা সপ্তাহলৈকে এইখন শাৰী আহি পাবনে? অঁ তই চিন্তাই নকৰিবি, মাত্ৰ 5 দিনৰ ভিতৰত তোৰ ঘৰত আহি শাৰী পাই যাব। ইয়াৰ পিছত মীনাই ৰিংকুৰ পইচাৰে শাৰীখন আৰু ইয়াৰ লগৰ মেচিং জুৱেলাৰী অৰ্ডাৰ দিলে। কেইদিনমান পিছত মীনা, গহনাসমূহতো আহি পালে, কিন্তু এতিয়ালৈ শাৰীখন আহি পোৱা নাই নহয়। কেনেকৈনো আহিব? এইখন শাৰীটো অহা মাহতহে আহিব। কি কি কৈছা? নহয় মানে 2-1 দিনৰ ভিতৰত আহিব, চিন্তা নকৰিবা। ৰিংকুক চিন্তিত দেখি তাইৰ হাজবেণ্ডে তাইক কয়, আৰে ৰিংকু, কি হৈছে তোমাৰ? ইমান চিন্তিতত আছা যে? আৰে ঘৰত বিয়া, ফূৰ্তিৰে থাকিব লাগে। তেতিয়া ৰিংকুই সকলোবিলাক তাইৰ হাজবেণ্ডক কৈ দিলে। আৰে মাত্ৰ এইখিনি কথাৰ কাৰণে তুমি চিন্তা কৰি আছা? ব'লা মোৰ বন্ধুৰ দোকানলৈ ব'লাচোন তুমি। মই 40,000 টকা আপোনাৰ খৰচ কৰিছোৱে, এতিয়া নালাগে মোক। কিন্তু ৰিংকুৰ গিৰিয়েকে ৰিংকুৰ কথা নুশুনি তাইক দোকানলৈ লৈ যায়। এইখন চাওক বৌ, এইখন একেবাৰে দীপিকাৰ শাৰীৰ নিচিনা, আপোনাৰ তাত বহুত ভাল লাগিব। ৰিংকুৰ তাত দীপিকাৰ শাৰীখন দেখিবলৈ পাই মীনাই ৰিংকুক সুধিলে, অঁ ৰিংকু, দীপিকাৰ শাৰীখন আহি পালে হ'বলা নহয়নে? তোৰ তাততো বহুত বেছি ধুনীয়া লাগিছে। মোকো অহা মাহত দিবিচোন পিন্ধিবলৈ, মোৰ ভাইটিৰ বিয়া নহয়, তেতিয়া ময়ো পিন্ধিম। নাই, সেইখন শাৰী এইখন শাৰী নহয়। এইখন শাৰী মই আমাৰ এখেতৰ বন্ধুৰ তাৰ পৰা কিনি আনিছোঁ। আৰু শুন, তোক যি মই 40,000 টকা দিবলৈ আছিলোঁ, সেই 40,000 টকা মই তোক দিয়া বুলি ভাবিবি। আৰু যিখন শাৰী তই মোৰ বাবে অৰ্ডাৰ দিছিলি নহয়, সেইখন শাৰী তয়েই ৰিচিভ কৰিবি। এনেদৰে কৈ ৰিংকু তাৰ পৰা ঘৰলৈ গুচি যায়। কেইদিনমান পিছত সেইখন শাৰী ৰিচিভ হৈ গ'ল, কিন্তু সেইখন শাৰীৰ ফেব্ৰিক একেবাৰেই ভাল নাছিল। শাৰীখনো বহুত ৰংটো বেলেগ আহিছিল, তাৰ বাবে মীনাই, হাই ৰাব্বা, এইখন কি আহি গ'ল? কাপোৰ নে খৰমোচা কাপোৰ? ইছৰাম, আজি মোৰ লোভৰ বাবে 40,000 টকা মোৰ পানীত পৰি গ'ল। আজিৰ পৰা মই একোৰে বাবে লোভ নকৰোঁ।